সকলোকে স্বাগতম জনাইছো নমস্কাৰ স্বাগতম জনাইছো জিতুল দত্তৰ ফেসবুক পেজলৈ আজি ৰুমটো অকমান বেলেগ ধৰণৰ এটা ৰূপ দিছো কি লগালো আপোনালোকক ভিডিওত দেখাম এয়া এফালে আমাৰ খৌৱা দেখিছে নাই এইয়া পুতাই আমাৰ খৌ পুতাই এয়া ধুনীয়াকৈ শুই আছে মাকৰ কোচত এইফালে মাক জিয়েক পুতেক তিনিটা একদম বিছনাত উঠি একদম ধুনীয়াকৈ আৰামত লেকচাৰ মাৰি আছে আজি ৰুমটো অকণমান সিজিল কৰিলো জানেও সময় নাপায় তেনেকৈ এতিয়া আৰু অকণমান আজি বস্তুবিলাক সিজিল কৰিলো আৰু এইফালে আমাৰ দেহা মানে আমাৰ গোসাঁই খোৱা বিছনা দিনত গোসাঁই এখন বিছনাতে ধুনীয়াকৈ শুৱে আৰু ৰাতি হলে আমি সব এখন বিছনাতে শুওঁ এইটো আমাৰ ছোৱালীয়ে দেখাইছে বেবী ছাতি ছাতি মানে এইটো আঁঠুৱা বেবীৰ আমাৰ এইটো আঁঠুৱা ন এইটো আজি আপোনালোকক এই ভিডিওটো মই বেলেগ এটা কাৰণৰ কাৰণে বনালো আজি আনকালে আপোনালোকে ভিডিওত আমাৰ ৰুমটো চাই থাকে আজি অকণমান বেলেগকে মানে বস্তু এটা লগালো ভাবিছিলো অকণমান ডিজাইন কৰিম কিন্তু পইচা অভাৱ গতিকে সিম্পলকে ৰুমটো সিলিংখন লগালো তাকে আপোনালোকক দেখুৱাইছে কেনেকুৱা লাগিছে কমেন্টত জনাব এইয়া দেখিছেনে আপোনালোকে কেনেকুৱা লাগিছে আজি ধুনীয়াকৈ সিলিংখন লগালো এইখন তাৰ পিছত আপোনালোকক ইটো ৰুমতো দেখাই দিছো তাৰ পাছত এই আমাৰ আইতাহঁতৰ ৰুমটোতো লগাই দিলো আইতাহঁত খোৱা ৰুমটোতো এইফালে সিলিং লগাই দিলো ইয়াৰ ৰংটো অকমান বেলেগ একে আৰু খালি ডিজাইনটো বেলেগ কামখিনি একে ধৰণে কৰিছে বাকি কেনেকুৱা লাগিছে ক'ব মানে মই ভাবিছিলো সিলিংটো লগাওতে দুদিনমান লাগিব কিন্তু কামখিনি খুব ধুনীয়াকৈ কৰিছে ভাল লাগিছে যিহেতু পইচা গৈছে যেটো কামখিনি খুব ধুনীয়া ফিনিশিং দিছে দে কোটো কোনো ফাক নাই আৰু কম সময়তে এটা ৰুমত অতি বেছি কিমান দেৰি লাগিছে জান 2 ঘণ্টা মানে 4 ঘণ্টাত দুইটা ৰুম মিলাই দীঘল আছিল এটা ৰুম 14 ফুট এটা 13 ফুট 27 ফুট দীঘল হল দুইটা ৰুম আৰু বহল 15 ফুট 27 * 15 405 স্কয়াৰ ফুট টোটাল প্ৰায় 4 ঘণ্টা মানত ধুনীয়াকৈ কাম ফিনিশিং দিছে বাকি আপোনালোকেও যদি কেতিয়াবা লগাব বিচাৰে কমেন্টত যোগাযোগ কৰিব পাৰে খুব নগাঁও পাৰ্টি এটা লগাই থৈ গৈছে বাকি সুন্দৰ ফিনিশিং খুব ধুনীয়া বাকি আমাৰ দুখিয়া ভগা পজা এনেকৈ সজাই ৰাখিছো আৰু বাকি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এটা কৰি দিও এয়া আকৌ আমাৰ গোসাঁইকনকে বা দেখাই দিছে এই আমাৰ গোসাঁইকন আশীৰ্বাদ কৰিব দেই সোনকালে ডাঙৰ দীঘল হওক এজন ভাল নাগৰিক হিচাপে সৎ নাগৰিক হিচাপে জীয়াই থাকক ৰাইজৰ সেৱা কৰিবলৈ এইয়া ঠিক আছে আজি ইমানতে সামৰিছো যদি ভাল লাগে আপোনালোকে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব ধন্যবাদ